চিপাঝাৰ সমষ্টিত অব্যাহত আছে বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশীৰ উন্নয়নৰ ধাৰা। চিপাঝাৰ বিধানসভা সমষ্টিৰ বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশীয়ে মঙলবাৰে হাজৰিকাপাৰা অঞ্চলত কেইবাটিও নামঘৰ, মন্দিৰ, বিদ্যালয় ভৱনৰ আন্তঃগাঁথনি নিৰ্মাণ কাৰ্যৰ আধাৰশিলা স্থাপন কৰাৰ উপৰিও চিপাঝাৰ সমষ্টিৰ অতিকৈ গুৰুত্বপূৰ্ণ এখন দলঙৰ আধাৰশিলা ৰূপায়ণ কৰে। চিপাঝাৰ হাজৰিকাপাৰা গান্ধী স্মৃতি উচ্চতৰ মাধ্যমিক বিদ্যালয় ভৱনৰ RIDF টিপুলেক্স আই আঁচনিৰ অধীনত 4,55 লাখ টকা ব্যয় সাপেক্ষে আধাৰশিলা স্থাপন কৰে। আনহাতে ARRBP আঁচনি 2025-26 অধীনত 3,18,76,000 ব্যয় সাপেক্ষে কুঁৱৰীগাঁও চুটুনগাঁও সংযোগী দলঙৰ আধাৰশিলা ৰূপায়ণ কৰে। একেদৰে অসম দৰ্শন আঁচনিৰ অধীনত কেইবাটিও মন্দিৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশীয়ে। এই মাংগলিক কাৰ্যসূচীত লোক নিৰ্মাণ বিভাগৰ বিষয়া কৰ্মচাৰীৰ লগতে বিজেপি দলৰ কাৰ্যকৰ্তাসহ কেইবাগৰাকীও স্থানীয় বিশিষ্ট ব্যক্তি উপস্থিত থাকে। নিউজ ডেস্ক AIN লাইভ। আমি তুৰাই তৰাগাঁও যিখন দলং 1983 চনতেই সেইখন দুষ্কৃতিকাৰী এছামে পুৰি পেলাইছিল আৰু তেতিয়াৰ পৰা সেই দলংখনৰ কোনো কাম হোৱা নাছিলে। তাৰ পাছতেই আমাৰ এই যিখন আমাৰ কুঁৱৰীগাঁও আৰু আমাৰ হাতলা ওপৰেদি দৰং জিলাৰ এইটো সীমা, এই সীমাৰ সিটো পাৰে মঙলদৈ সমষ্টি সংযোগী যিখন দলং, এই দলংখন দৰাচলতে আমাৰ গোটেই সমগ্ৰ এই অঞ্চলৰ ৰাইজৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ দলং। কাৰণ আজি এই দলংখন আৰু এই পথছোৱা যদি ভালকৈ নিৰ্মাণ হয় আৰু একেধৰণে যদি আমি এটা যিটো নিয়ম আছে যে আমাৰ এইটো অহা বছৰ আমি পাৰিম, সেয়া হৈছে কি যে আমাৰ হাতলাৰ সেই মথাউৰিটো আমাৰ ৰোড কাম এম্বেংমেণ্ট অৰ্থাৎ মথাউৰি সদৃশ এটা ৰাস্তা, এই ধৰণৰ কথাও আমি প্ৰস্তাৱ দিছোঁ। আৰু সেইটো যদি সম্পন্ন হয় তেতিয়াহ'লে আমাৰ গোটেই এই অঞ্চলৰ মানুহৰ কি হ'ব যে যাতায়াতীৰ কাৰণে এটা আটাইতকৈ সুচল পথ হৈ পৰিব। কাৰণ আমি দেখিছোঁ যে ইতিমধ্যে আমাৰ ননৈ মথাউৰিয়ে হওক বা অন্যান্য বহু মথাউৰি আমাৰ কি ৰাস্তা আৰু লগতে মথাউৰি নিৰ্মাণ বা দুয়োটা পথেই একেধৰণে মানুহে অহা যোৱা কৰাৰ পথ হিচাপে পৰিগণিত হৈছে। গতিকে বহুদিনীয়া আশা আকাংক্ষাৰ পাছত আৰু বহুত ৰাইজৰো বহুত দাবী বা বহুত ধৰণৰ প্ৰতিবাদৰ পাছত যেনিবা এই দলংখন হৈছে। আৰু তাৰ কাৰণে আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিটো বিভাগ, লোক নিৰ্মাণ বিভাগ আৰু লোক নিৰ্মাণ বিভাগৰ আমাৰ যিসকল সতীৰ্থ আছে, আমি তেখেতসকলক কাৰিকৰী বিভাগৰ তেখেতসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, আজি আটাইতকৈ আৰু এটা গুৰুত্বপূৰ্ণ এই আমাৰ হাজৰিকাপাৰাবাসীৰ বাবে যে যিখন আমাৰ বিদ্যালয়, যিখন বিদ্যালয়ত অলপতে মহাৰাজৰ জয়ন্তীও হৈ গ'ল আৰু তাতেই নতুন ভৱন নিৰ্মাণ কৰিবৰ কাৰণে আমি কথা দিছিলোঁ আৰু সেইমতে আমাৰ অসম চৰকাৰে যি কথা দিছিল আৰু সেইমতেই আজি সেই গুৰুত্বপূৰ্ণ যিখন আমাৰ শিক্ষানুষ্ঠান, সেই শিক্ষানুষ্ঠানখনৰ কি হ'ল যে এটা নতুন ভৱন নিৰ্মাণৰ আধাৰশিলা আমি আজি স্থাপন কৰিলোঁ। গতিকে মই আশা ৰাখিছোঁ যে এই ভৱনটো আটাইতকৈ গুৰুত্বপূৰ্ণ এইকাৰণে যে প্ৰায় 4.5 কোটি টকীয়া এই ভৱনটোৱে অন্ততঃ আমাৰ এই যিখন শিক্ষা প্ৰতিষ্ঠান, যিটো বিদ্যামন্দিৰ, সেই বিদ্যামন্দিৰখন গোটেই আমাৰ হাজৰিকাপাৰাবাসীৰ বাবে ই এটা আমাৰ আত্মা সদৃশ আৰু বৌদ্ধিক কেন্দ্ৰ। গতিকে সেই কামটোৱে সকলোকে আনন্দিত কৰিছে বুলি মোৰ দৃঢ় বিশ্বাস। আমাৰ এতিয়ালৈকে কাঠৰ দলংটো আমি ইতিমধ্যে 13খন আমি কি কৰিছোঁ যে কাঠৰ দলঙৰ পৰা আমি পকী দলঙলৈকে ৰূপান্তৰিত কৰা হৈছে। এতিয়া মই ভাবোঁ যে বৰ বেছি কিন্তু চিপাঝাৰ সমষ্টিত আৰু নাই, খুব বেছি লাগতিয়াল বা 2-এখন যদি মোৰ মতে চাগে আৰু 2-3খন থাকিব পাৰে, কিন্তু বেছি নাই। 2-3খন থাকিব পাৰে, কাৰণ এখন বাঁহৰ দলং দিয়া আছে বা ননৈ সিটো চাইডে। মই কৈছোঁ বাঁহৰ দলংখন কেতিয়াও সেইখন কাঠৰ দলং হ'ব পাৰে হয়তো ভৱিষ্যতে, কিন্তু কেতিয়াও সেইখন দলং আমি আমাৰ কংক্ৰিটৰ দলং কৰিব নোৱাৰিম। এইটোৱে মই আহিয়ে আপোনালোকে চালে আপোনালোকে ইয়াতে লিখা আছে যে আমাৰ একেবাৰে মথাউৰিৰ পৰা এই দলং আৰু দলঙৰ পৰা সেই মথাউৰিটোলৈকে ধুনীয়াকৈ পথছোৱা নিৰ্মাণ কৰা হ'ব, দলংখন নিৰ্মাণ কৰা হ'ব। কাৰণেই আপোনালোকে দেখিছে যে বাজেটটো সৰ্বাধিক বাজেট ধৰিছে। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।